হেল্ল' গাইজ, আজি মানে কি হ'ল, মই বহুত বিপদত পৰিছিলোঁ আৰু এজন মানুহে উদ্ধাৰ কৰিলে দেই মোক। মানে ইমান বেছি বিপদত পৰিছিলোঁ, আপোনালোকে শুনিলে আচৰিতে খাই যাব। আৰু মোৰ লগতে এইজন দেখিছেনে ভাইটিজন, এই ভাইটিজনো বিপদত পৰিছিলে। মানে কি হ'ল, আমি তিনিচুকীয়াত আহিছিলোঁ। তিনিচুকীয়াত আমাৰ মানে কি হয়, ৰাতিপুৱা বলটো বহুত বেছি বৰষুণ দি আছিলে, আপোনালোকে গমেই পাইছে। আজিৰ দিনটোত, আজি 3 তাৰিখ, কি বাৰ হয় আজি? 3 তাৰিখ, আজি শুকুৰবাৰ হয়। আজি আৰু কালি বহুত বেছি বৰষুণ দিছে, আপোনালোকে গমেই পায়। আৰু তিনিচুকীয়াত যিহেতু আহিছিলোঁ, বৰষুণৰ পৰা অহাও দেৰি হ'ল। আৰু যেতিয়া আমি ঘূৰোঁতো অকণমান মানে আমাৰ বাছখন ঢুকি নাপালোঁহি। এইপিনে কি হ'ল, ডিগবৈলৈকে যেনে তেনে আহিলোঁ। আহি আমি এতিয়া বিপাঙত পৰিলোঁ যে ডিগবৈত ৰখাই দিলেহি, কোনদিগি যাম কোনদিগি নাযাম, কান্দো নে হাঁহো নে নিচিনা লাগিছে। আৰু মানুহে যে কয় ভগৱানক নেৰিলে ভগৱানক নেৰে বুলি, এইজন আজি আমাৰ কাৰণে ভগৱান হৈ আহিলে দেই। আৰু এয়া হৈছে বাইদেউ, আৰু আমাৰ লগতে এই ভাইটিজন হৈছে বৰডুমচা। কোনখিনি জেগা আছিলে ভাইটি, কৈ দেচোন। সোমবাৰ বজাৰখনৰ ওচৰত। আৰু ভাইটিও মাল আছে এইখিনি, ইয়াত কমচে কম 30,000ৰ ওপৰ মাল আনিছে ভাইটিয়ে কৈছে। এই হৈছে চেণ্ডেল আনিছে ন, অকল চেণ্ডেল আৰু জোতা। আৰু আমাৰ বজাৰ হৈছে এইখিনি, দেখিছেনে। আমি আনিছোঁ কাপোৰ। আৰু আমি কি হ'ল, হঠাৎ মানে বাছখন যেতিয়া ৰখাই দিবলগীয়া হ'ল, আমি যেতিয়া আৰু নাযাওঁ, আমি এতিয়া ক'ত যাম, কি কৰিম কি নকৰিম, বহুত মানে বিপাঙত পৰিছোঁ। এইপিনে হৈছে সোণোৱাল দাদা ঘপককৈ মনত পৰি কিনে ফোন কৰিলোঁ। আৰু আজিৰ দিনতো যে এনেকুৱা মানুহ আছে, ইমান মানে বিপদৰ বন্ধু বুলি কয় যে, এইবোৰকে কয়। এনেইনো চিনাকি মানুহ কেলৈ লাগিছে দূৰত। সোণোৱাল দা আহি কিনে বহুত আমনিও কৰিলোঁ, অসুবিধাও দিলোঁ। তাৰপিছত বাকী আমি অহাৰ কাৰণে ভাল পাইছোঁ না বেয়া পাইছে, ৰাইজক অকণমান কৈ দিয়কচোন। ভালে পাইছোঁ, ভালে পাইছোঁ। নাহাৰ কাৰণে সেইটো হয় বাৰু, কিন্তু সোণোৱাল আমাক মাতি থাকে দেই, আহিবিচোন কেতিয়াবা। আহিবলৈ নোৱাৰোঁ, কিন্তু আজি যে ভগৱানে আমাক ঠেলি কিনে পঠিয়াই দিলে বুলি কওঁ। তাৰপিছত বাইদেউকো লগ পাই নাপোৱা আছিলোঁ বহুত দিনৰ আগতে। মানে সোণোৱাল দাই কয় আমাৰ ঘৰলৈ আহিবি, এনেকৈ বাইদেউৰ লগত লগ পাবি, ভাল পাবি কথা পাতি। আমাৰ লগতে যে ভাইটি এজনকো আজি লৈ আহিলোঁ। আৰু এয়া হৈছে সোণোৱাল দাহঁতৰ ঘৰখন, ধুনীয়াকৈ মই দেখাই দিছোঁ। এয়া হৈছে বাইদেউৰ ৰুম। আৰু এইপিনে বাইদেৱে ভাত বনাই আছে। আমি আহিছোঁ বুলি এয়া ভাতৰ যোগাৰ কৰিছে, দেখিছেনে। সোণোৱাল দা গৈ একেবাৰে দোকানলৈ বজাৰ চজাৰ কৰি আহি, বাকীনো আৰু কি ক'ম, এয়াই হৈছে ন বাইদেউ। অঁ, এয়া ভাত ডাল বনাই আছে দেই। সোমাই আহিছোঁ একেবাৰে, পূৰা ঘুটনি মাৰি আছে ডাল। তাৰপিছত এইপিনে ভাজি বনাই থৈছে, ভাত বনাইছে। আৰু বাকীনো কি ক'ম, এয়া হৈছে মোৰ বিপদৰ বন্ধু। বহুত ভাল লাগিলে, কাৰণ কেলৈ মই আজি ক'ত গ'লোহেঁতেন, কি কৰিলোঁ, মোৰ একেবাৰে মূৰ চুৰ ঘূৰাই গৈছিলেগৈ। মানে কি হ'ল, ৰাতিপুৱাৰ পৰা মোৰ ঘূৰাই আছিলে, এনেকুৱা বেমাৰী মানুহে হয়। কিন্তু কথাটো যেতিয়া চিন্তিত হৈ গ'ল যে মই গধূলি সময়ত এতিয়া ক'ত যাম, কি কৰিম, আৰু মানে মোৰ মূৰ ঘূৰাব ধৰিলে। আৰু মানুহজনেতো মোকে টেনশ্যন দি আছে, মাইকী মানুহৰ লগত আৰু আজিৰ পৰা নাহোঁ, ইটো লওঁ সিটো লওঁ কৰি থাকিবি বুলি, তেনেকৈতো কৈয়ে আছে। তাৰপিছত এয়া আজি ৰাতিটো বাইদেউহঁতৰ ঘৰতে থাকি যাওঁ, আৰু ৰাতিপুৱা আৰু গুচি যাম আৰু। জলকীয়া উলিয়াইছোঁ দেই, জলকীয়া